পাৰিব আৰক্ষীসকলে বাধা বিধিবতালিৰ সৃষ্টি কৰিব পাৰিব কিন্তু অপিয়াছ প্ৰাপ্তিৰ কাৰণে আমি যি আন্দোলনৰ কাৰ্যসূচী ল'ম এই কাৰ্যসূচীৰ লহৰ এই আন্দোলনৰ লহৰ আৰক্ষী নহয় অসম চৰকাৰেও কিন্তু বন্ধ কৰিব নোৱাৰে যে যে প্ৰাইভেট ছেক্টৰত ইয়াতকৈ কম পায় প্ৰাইভেট ছেক্টৰে আমাৰ গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি নোপোৱা কাৰণে এটা লৈ গৈছে তেওঁলোকৰ যদি কোৱালিটি থাকিলে তেতিয়াহ'লেতো গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি কৰিলেহেঁতেন গতিকে আটাইতকৈ ডাঙৰ কথাটো এইটোৱে যে আমি চৰকাৰক বুজাবলৈ 20 বছৰ লাগিল 2004 চনত উপস্থিত আছোঁ সচলত আজি কৰ্মচাৰীসকলে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত আহি আমি আপোনালোকক দেখুৱাইছোঁ এইসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে ৰাজ্যৰ বিধানসভাৰ অধিৱেশন চলি আছে আনফালে এইসকলে আহি আজি সচলত প্ৰতিবাদ সাব্যস্ত কৰি আছে চৰকাৰী যিসকল কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীসকলে নিজৰ যি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰিছে আৰু সেই যি প্ৰাপ্য বা পুৰণি পেঞ্চন নীতিৰ যি বাহাল ৰাখিব বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰি এইসকলে আহি সচলত প্ৰতিবাদ সাব্যস্ত কৰিছে ইতিমধ্যে দেখা আমাৰ মোৰ পিছফালে দেখিছে যে এইসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে কেমেৰা পাৰ্চন সঠিক হৈ সমগ্ৰ পৰিৱেশ দেখুৱাব যে যি পুৰণি যি পেঞ্চন নীতি সেয়া বাহাল ৰাখিব লাগে চৰকাৰ যি নতুন পেঞ্চন নীতি ন' NPS বুলি ইতিমধ্যে বেনাৰত লিখিছে আৰু ন' UPS বুলি লিখিছে অনলি OPS যি বাহাল ৰাখিব লাগে দাবী উত্থাপন কৰিছে ইতিমধ্যে সৰ্বাত্মক যি কৰ্ম বিৰতি আৰু ডিস্পিউট চলো কাৰ্যসূচী এইসকলে নামাকৰণ কৰিছে আজিৰ এই প্ৰতিবাদস্থলীৰ আৰু এইসকলে আজি ইয়াত এই প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ যি পুৰণি পেঞ্চন নীতি সেয়া বাহাল ৰাখিব লাগে চৰকাৰৰ যি কৰ্মচাৰী আছে আৰু সেই কৰ্মচাৰীসকলে কৰ্ম বিৰতি পালন কৰি আজি এই সচলত প্ৰতিবাদ সাব্যস্ত কৰিছে আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এইসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু যি পুৰণি যি পেঞ্চন নীতি আছে এই নীতিসমূহ বাহাল ৰাখিবলৈ ইতিমধ্যে দাবী উত্থাপন কৰিছে আজি ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আমি আপোনালোকক দেখুৱাইছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ কেনেধৰণে উত্তাল কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু চৰকাৰক এক প্ৰকাৰ শুনিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰা হৈছে কাৰণ এইসকলৰ যি পুৰণি পেঞ্চন নীতি বা এইসকল যি প্ৰাপ্য বা আগৰ যি পেঞ্চন নীতি আছিল সেয়া বাহাল ৰাখিব লাগে নতুন যি পেঞ্চন নীতি কৰা হৈছে সেয়া নালাগে বুলি এক প্ৰকাৰ কৈছে এইসকলে আমি এইসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ কেমেৰা পাৰ্চন ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাব লগত আমি এইসকলৰ যি মনৰ কথা সেয়া আমি জানিবলৈ চেষ্টা কৰিম যে এইসকলে আচলতে কি ক'ব খোজে বা আজি কিয় প্ৰতিবাদ কৰিবলৈ আহিছে আমি তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম দাদা আমি 2018 চনৰ পৰা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই NPSৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰি আহিছোঁ আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মহোদয়ক ৰাষ্ট্ৰপতি মহোদয়ক আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে আমি অনুৰোধ কৰিছোঁ আমাৰ অৱসৰী জীৱনৰ এটা সুৰক্ষা প্ৰদান কৰিব লাগে তেওঁ কিন্তু আমাৰ কথাটো কোনো কাৰণত শুনিবলৈ ইচ্ছা কৰা নাই সেইটো কাৰণে আমি যথেষ্ট আচম্বিত হৈছোঁ আচৰিত হৈছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ আৰু আমাৰ গোটেই এই কৰ্মচাৰীখিনিয়ে গোটেই অসমখনক 5 নম্বৰ ঠাইলৈ নিবলৈ হ'লে কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব তেনে ক্ষেত্ৰত কিন্তু কৰ্মচাৰীসকলক বিশ্বাসত নোলোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক বুলি আমি বিবেচনা কৰিছোঁ আৰু সেইকাৰণে আজি আমি ইয়াত একগোট হৈছোঁ সদৌ অসম কৰ্মচাৰী সংস্থাৰ পতাকাৰ তলত বেনাৰৰ তলত আমি সকলো অসমৰ কৰ্মচাৰীয়ে ইয়াত আহি উপস্থিত হৈ NPS আৰু OPS বাতিল কৰিব লাগে বুলি আমি ধৰ্ণা কাৰ্যসূচীত বহিছোঁ আৰু দিছপুৰলৈ আমি যাম বুলি ওলাইছোঁ এইখিনিতে আমি ক'বলৈ বিচাৰিছোঁ যে আমাৰ গোটেই জিলাৰ পৰা যিসকল ব্যক্তি আহিবলৈ ওলাইছিল তেওঁলোকক পুলিচে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে তেওঁলোকক গৃহবন্দী কৰিছে চৰকাৰে ইমান ভয় কৰিছিল আৰু আমি কৰ্মচাৰীসকলৰ দুখ বেদনা বুজিবলৈ তেওঁলোকৰ 20 বছৰ লাগিছে আৰু 20 বছৰ পিছত তেওঁলোকে UPS প্ৰতিষ্ঠা কৰিছে UPSটো অত্যন্ত NPSতকৈ ভয়াৱহ আৰু এইটো বুজাবলৈ আমি 20 বছৰ কেতিয়াও অপেক্ষা নকৰোঁ চৰকাৰক আমি এই কথা সকীয়াই দিছোঁ আমি আৰু 20 বছৰ কেতিয়াও আমি সময় নষ্ট নকৰোঁ আমাক অতি সোনকালে OPS আৰু NPS আৰু UPS বাতিল কৰি OPS দিবই লাগিব আটাইতকৈ আশ্চৰ্যজনক কথাটো এইটোৱে যে আমি সৰ্বসাধাৰণ এমপ্লয়ীসকলক বা সৰ্বসাধাৰণ ৰাইজক আমি অনুৰোধ কৰিছোঁ আমি
আমাৰ কথা তেওঁলোকে বুজিবলৈ 20 বছৰ সময় লাগিছে আৰু তেওঁলোকে যেতিয়া নিৰ্বাচনৰ সময়ত দুটা কথা কয় আমি তেতিয়া ভুল যাওঁ 2-3 ঘণ্টা লেকচাৰত আমি আমাৰ গোটেই জীৱনটো উৎসৰ্গা কৰি দিওঁ আমি আমাক সমৰ্পণ কৰোঁ কিন্তু আমাৰ 20 বছৰ কাল আমি ৰখিব লগা হৈছে এইটো দুৰ্ভাগ্যজনক দুখজনক এই কথাটো আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ আমি তেওঁলোকৰ এটা পাৰ্ট মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট আমি নহ'লে কেতিয়াও চৰকাৰ চলিব নোৱাৰে আমি চৰকাৰক সুন্দৰৰূপে চলাই লৈ যোৱাত আমাৰ দায়বদ্ধতা আছে সেই কথাখিনি আমি বুজি পাওঁ আৰু বুজি পাই 2018 চনৰ পৰা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাই খুব সুন্দৰভাৱে আন্দোলন কৰি গৈছে কেতিয়াও নেতিবাচকভাৱে আমি কোনো ধৰণৰ চৰকাৰ হাৰ্ম হোৱাকৈ আজিলৈ একো কৰা নাই আৰু ভৱিষ্যতেও আমি নকৰোঁ আমি অসমক ভাল পাওঁ অসম চৰকাৰক ভাল পাওঁ গতিকে আমি বিচাৰিছোঁ আমাৰ যিটো বেদনা আমাৰ যিটো দুখ এই দুখ বেদনাখিনি তেওঁলোকে স্পষ্টভাৱে মানি ল'বলৈ আহক আৰু মানি লওক সেয়া আমাৰ অনুৰোধ আমি আশা কৰিছোঁ ভাৰতবৰ্ষৰ ভিতৰতে আমি এজন শ্ৰেষ্ঠ এজন ভাল মুখ্যমন্ত্ৰী পাইছোঁ আৰু তেওঁৰ দিনতে আমি আশা কৰিছোঁ তেওঁৰ দিনতে NPS আৰু UPS বাতিল কৰি আমাক OPS দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ নাই আমি চাওক আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমাৰ ইয়াত মানুহবিলাকক চাওক আমাৰ ইয়াৰ গোটেই মানুহবিলাক সৎ আৰু সভ্য মানুহ আমি যে চাকৰি পাইছোঁ আমাৰ নিজৰ গুণৰ বলত পাইছোঁ আমি জোৰ জবস্তি কৰি আমাৰ নিজৰ চাকৰিত আমি সোমোৱা নাই আমাৰ সকলোৰে কোৱালিটি আছে ডিগ্ৰী আছে সেইকাৰণে আমি চাকৰি পাইছোঁ আৰু এই চাকৰি পোৱা মানুহখিনি সৎ আৰু সভ্য মানুহ হিচাপে আমি পৰিচালিত হৈ আহিছোঁ আৰু সদৌ অসম কৰ্মচাৰী NPS কৰ্মচাৰী সংস্থাই সদায় সততা আৰু নিষ্ঠাৰে সকলোৱে কাম কৰি আছে চৰকাৰৰ হকে আৰু আজি যিটো আন্দোলন সেই আন্দোলনটোত চৰকাৰে ভয় খাব নালাগে সেইটো আন্দোলনৰ কাৰণে আমাক এটা সন্মান দিব লাগে আমি সন্মান বিচাৰিছোঁ এগৰাকী কৰ্মচাৰী হিচাপে আমি জীয়াই থকাৰ সন্মান বিচাৰিছোঁ আৰু আমি দিছপুৰলৈ যাবলৈ কাৰোবাৰ লগত কাজিয়া কৰিবলৈ যাব বিচৰা নাই আমি আমাৰ দুখ বেদনাখিনি অভিব্যক্তখিনি আমি আমাৰ দুখ বেদনাখিনি প্ৰকাশ কৰিবৰ কাৰণে আমি দিছপুৰলৈ যাবলৈ ওলাইছোঁ আমি কাকো মাৰিবলৈ যাব ওলোৱা নাই আমাৰ দুখখিনি বেদনাখিনিক যদি তেওঁলোকে বুজি পায় সেইটোৱে আমাৰ কাৰণে তেওঁলোকলৈ অনুৰোধ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ কাটৰ অনুৰোধ জনাইছোঁ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ তেওঁক আমি বাৰে বাৰে লগ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তেওঁক আমি বাৰে বাৰে লগ কৰিবৰ কাৰণে মেছেজ পঠাইছোঁ কিন্তু তেওঁ আমাৰ এই মেছেজ অৱজ্ঞা কৰিছে আমাক লগ দিয়াৰ কোনো ধৰণৰ মানে লগ দিয়াৰ কোনো ব্যৱস্থা কৰা নাই সেইকাৰণে আমি অত্যন্ত দুখিত হৈছোঁ এই কথা ভাবিব নালাগে যে আমি চৰকাৰৰ বিৰুদ্ধে গৈছোঁ কিন্তু এই কথা খাটাং যে যেতিয়ালৈকে NPS আৰু UPS বাতিল নহয় চৰকাৰী কৰ্মচাৰীয়ে কিন্তু এনেদৰে আন্দোলনত বহিবই আৰু চৰকাৰী কৰ্মচাৰীসকলে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাবই হয় নিশ্চিতভাৱে এই ধৰণে নিজৰ যি মনৰ কথা ইতিমধ্যে জনাইছে আন এগৰাকী প্ৰতিবাদকাৰীৰ ওচৰলৈ আমি যাম কি কয় চাওক আমি চৰকাৰৰ লগত কোনো সংঘাত নহয় চৰকাৰক আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ চৰকাৰৰ লগত আমি কোনো সংঘাতত যোৱা নাই আৰু সংঘাতত গ'লে বিগত সময়ৰ যিবিলাক কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকৰ চৰকাৰক কোনো ধৰণৰ ক্ষতিগ্ৰস্ত কৰা নাই আনকি আমি বন্ধৰ সময়তো আমি কি কৰিছোঁ কাৰ্যসূচী পালন কৰিছোঁ ইয়াৰ অৰ্থ কি আমি অসমক ভাল পাওঁ অসম চৰকাৰক ভাল পাওঁ যি চৰকাৰে নহওক যিহেতু চৰকাৰৰ আমি কৰ্মচাৰী যি চৰকাৰে নহওক সেই চৰকাৰৰ নীতি নিয়ম মানি আমি চলিবলৈ বাধ্য গতিকে কৰ্মচাৰী হিচাপে আমি আমাৰ গণ্ডিত থাকি আমি আন্দোলন কৰিছোঁ কিন্তু আটাইতকৈ দুখজনক আৰু আশ্চৰ্যজনক কথা এইটো আমি 30-35 বছৰ কাল কাম কৰাৰ পিছত অৱসৰী জীৱনটো সুৰক্ষা কৰাৰ দায়িত্বটো চৰকাৰৰ আমি আমাৰ দায়িত্ব পালন কৰিছোঁ আমি সৎভাৱে সততাৰে আমি আমাৰ কাম কৰি যাই আছোঁ কিন্তু আমাৰ অৱসৰী জীৱনৰ যিটো সুৰক্ষা সেই সুৰক্ষাটো প্ৰদান কৰাৰ দায়িত্বটো চৰকাৰৰ চৰকাৰে সেই দায়িত্বটো কিন্তু পালন কৰা নাই আমি মুখ্যমন্ত্ৰী মহোদয়কো কেইবাবাৰো লগ কৰিছোঁ বিত্তমন্ত্ৰী মহোদয়ক লগ কৰিছোঁ আনকি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিলৈ আমি কথাখিনি লিখিছোঁ এতিয়া চাওক 2004 চনত NPS প্ৰৱৰ্তন কৰিলে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ক্ষেত্ৰত 2005 চনৰ ফেব্ৰুৱাৰীৰ পৰা এতিয়া 20 বছৰ সময় লাগে নেকি এই কথাটো আমি স্পষ্ট কৰি বুজাবলৈ সক্ষম হ'লোঁ 20 বছৰ লাগিছে যে NPSটো বেয়া এতিয়া UPS দিছে UPSটো তাতকৈও বেয়া এই কথাখিনি বুজাবলৈ আমি 20 বছৰ সময় ল'ম নেকি কেতিয়াও নলওঁ মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে আমি চৰকাৰী কৰ্মচাৰী হ'লেও আমি এটা নীতি নিয়মৰ মাজত থাকোঁ যদিও সকলোৰে এটা ধৈৰ্যৰ সীমা থাকে এতিয়া চাগে এইগৰাকী ৰিটায়াৰ পাৰ্চন কিমান টকা পেঞ্চন পাই সুধিব গতিকে যিসকল ব্যক্তিয়ে 60-70 হাজাৰ টকা দৰমহা পাই আছিল পেঞ্চন পোৱাৰ পিছত তেওঁলোকে পাই আছে 300-400 টকা তেনেকৈ এজন মানুহ চলিব পাৰে নেকি অসমৰ আটাইতকৈ বেছিকৈ পেঞ্চন পোৱা মানুহজন হ'ল কিমান জানেনে 4,553 টকা তেওঁ এগৰাকী প্ৰিন্সিপাল আছিলে প্ৰিন্সিপাল এগৰাকী 2,500 টকা 2.5 লাখ টকা দৰমহা পাই উঠি যিটো লাইফষ্টাইল তাৰপিছত যেতিয়া তেওঁ 4,000 টকা 4,500 টকা দৰমহা পাই সেই লাইফষ্টাইলটো কণ্টিনিউ কৰিব পাৰিব নেকি সেই লাইফষ্টাইল বাদেই দিয়ক লাইফষ্টাইলটো বাদেই দিব সাধাৰণভাৱে তেওঁলোকক লগা মেডিচিনখিনি ক্ৰয় কৰিব পাৰিব নেকি এই সম্যক জ্ঞানখিনি যদি চৰকাৰে যদি বুজিবলৈ চেষ্টা নকৰে তাতকৈ দুখৰ আৰু বেদনাৰ বিষয় কি হ'ব আমি যিবিলাকে চাকৰি কৰিছোঁ আমাৰ নিৰ্দিষ্ট কিবা এটা কোৱালিটি আছে আমি চৰকাৰক একদম হাতযোৰ কৰি কাবৌ কৰি কৈছোঁ আমাৰ যিটো অৱসৰী জীৱনৰ যিটো ব্যথা অৱসৰী জীৱনৰ যিটো সুৰক্ষা অৱসৰী জীৱনৰ এই শিক্ষক কৰ্মচাৰীবিলাকৰ যি অৱস্থা হৈছে
কিছুমানে পিলপিলি লৈ আপোনাৰ সৰু সৰু গাড়ীৰ ড্ৰাইভাৰ হ'বলৈ ধৰিছে, ঠেলা চলাবলৈ ধৰিছে, ৰিক্সা চলাবলৈ ধৰিছে, মানুহৰ দোকানত কাম কৰিবলৈ লৈছে। গোটেই জীৱনটো কাম কৰিছোঁ চৰকাৰক দিয়াৰ পিছত শেষ অৱস্থাটো যদি আপুনি বেলেগৰ ঘৰত কাম কৰিব যাব লগা হয়, তাতকৈ বেদনাদায়ক কিবা কথা হ'ব পাৰে নেকি? আৰু এই কথাখিনি বাৰে বাৰে আমি বুজাবলৈ চেষ্টা কৰিছোঁ, চৰকাৰে নুবুজে। গতিকে আমি এইটো আমাৰ খুব সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, হাতযোৰ কৰি কাবৌ কৰিছোঁ যে অৱসৰী জীৱনটো আমাক সুৰক্ষা দিয়ক, ছাৰে কোৱাৰ নিচিনাকৈ আমাক এটা স্বীকৃতি দিয়ক যে আমি অন্ততঃ এই চৰকাৰ বা সমাজৰ হৈ যি কাম কৰিছোঁ সেই ভাল সময়খিনি আমাৰ দেহৰ সক্ষম সময়খিনি গোটেইখিনি দিলোঁ, অসক্ষম সময়খিনিত যাতে চৰকাৰে আমাৰ এই বেদনাটো বুজি আমাক অল্ড পেঞ্চন ব্যৱস্থাটো পুনৰ প্ৰৱাহিত কৰে। আহিছে আমাৰ খবৰ লৈছে, তাৰ বাবে আমি যথেষ্ট সুখী। প্ৰথম কথা হ'ল আমি 18 চনৰ পৰা যিটো নিৰবিচ্ছিন্নভাৱে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অসমৰ সকলো কৰ্মচাৰী সংগঠনৰ লগত লগ হৈ আমি OPS প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰি আহিছোঁ। আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছোঁ। এই ক্ষেত্ৰত আমাক চৰকাৰে আজিলৈকে কোনোদিনেই তাৰমানে গুৰুত্ব দিয়া নাই। আজি কিছুদিন আগত আপোনালোকে নিশ্চয় গম পায় NPSৰ পৰিৱৰ্তে OPS প্ৰৱৰ্তন কৰিবলৈ লৈছে। যিটো UPS প্ৰৱৰ্তন কৰিবলৈ লৈছে, যিটো UPS NPSতকৈ বেছি ভয়াৱহ, ইতিমধ্যে বিভিন্নজনে কৈছে। গতিকে আমাৰ কথা হ'ল এইটো, আমাক UPSও নালাগে, NPSও নালাগে, আমাক OPS লাগে। আৰু আমি আপোনালোকৰ মাধ্যমেৰে আমি চৰকাৰক এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আমাৰ এই গণতান্ত্ৰিকভাৱে কৰি অহা আন্দোলনত আমাক আৰক্ষী প্ৰশাসনে আমাক যি বিধি পথালিৰ সৃষ্টি কৰিছে, আমি কিন্তু তেখেতসকলৰ ওপৰত আমি অসন্তুষ্ট হৈছোঁ। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতসকলে গৃহ বিভাগক অন্তত আমাৰ গণতান্ত্ৰিকভাৱে কৰা আন্দোলনত যাতে বিধি পথালিৰ সৃষ্টি নকৰে, তাৰ বাবে তেখেতসকলে আইন প্ৰস্তুত কৰক। অন্যথা আমাৰ কেতিয়াও আন্দোলনৰ লহৰ কেতিয়াও বন্ধ কৰিব নোৱাৰে। হয়তো কৰ্মবিৰতি উপলক্ষে কৰ্মবিৰতি পালনৰ সময়ত বিভিন্ন ধৰ্ণা কাৰ্যসূচীৰ সময়ত আমাৰ কৰ্মচাৰীৰ উপস্থিতি তাকৰ কৰিব পাৰিব, আৰক্ষীসকলে বাধা বিধি পথালিৰ সৃষ্টি কৰিব পাৰিব। কিন্তু OPS প্ৰাপ্তিৰ কাৰণে আমি যি আন্দোলনৰ কাৰ্যসূচী ল'ম, এই কাৰ্যসূচীৰ লহৰ, এই আন্দোলনৰ লহৰ আৰক্ষী নহয় অসম চৰকাৰেও কিন্তু বন্ধ কৰিব নোৱাৰে। এইটো আপোনালোকৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ। গতিকে ভৱিষ্যতে গণতান্ত্ৰিকভাৱে কৰি অহা আন্দোলনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক আৰু সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ যিটো দাবী OPS বাহাল কৰি কৰ্মচাৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এইটো বাহাল কৰাওক, তাৰ বাবে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আমি চৰকাৰক এটা কথাই অনুৰোধ জনাব খুজিছোঁ, আমাক NPSও নালাগে, UPSও নালাগে, আমাক OPSই লাগে। তেওঁলোকে 20 বছৰৰ পিছত তেওঁলোকে অনুধাৱন কৰিব পাৰিলে যে NPS বেয়া বুলি কোৱাৰ লগে লগে তেওঁলোকে UPS দিলে। কিন্তু আমাৰ যিসকল বিশেষজ্ঞসকলে চালি জাৰি চাই দেখা পাইছে যে NPSটোতকৈও একেবাৰে বেয়া হৈছে UPS। গতিকে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ জনাইছোঁ যে আমাক UPS নালাগে, NPS নালাগে, আমাক OPSই লাগে। তেওঁলোকে আকৌ এটা নতুনকৈ হেৰি কৰিছে, সেইটো কাৰণে আমি ভাল পাইছোঁ যে 2005ৰ আগতে যিসকল ব্যক্তি মানে হেৰি হৈছিলে তেওঁলোকক 2005ৰ প্ৰথম 2004ত যিখিনি প্ৰচেছ কৰিছে তেওঁলোকক 2005ত OPS কৰা হ'ব এপইণ্টমেণ্ট হ'লেও। যদি অসম চৰকাৰে যদি তেওঁলোককো দিব পাৰে, আমি ভাল পাইছোঁ তেওঁলোকে OPS পোৱাৰ কাৰণে। কিন্তু OPSটো কিয় আমাক বাকীখিনি মানুহক কিয় দিব নোৱাৰে? তেওঁলোকে কিয় বিভাজনমুখী এটা হেৰি লৈছে? তেওঁলোকক চৰকাৰৰ প্ৰতি আমাৰ কোনো ধৰণৰ মানে এগেইনষ্টত নাই, আমি তেওঁলোকৰ নীতিৰ প্ৰতিহে আমি এগেইনষ্ট কৰিছোঁ। গতিকে আমি চৰকাৰক বাৰে বাৰে সকীয়াই দিছোঁ, যেতিয়ালৈকে আমাক OPS নিদিয়ে তেতিয়ালৈকে আমাৰ কোনো ধৰণৰ NPS নচলিব, কোনো ধৰণৰ UPS নচলিব। আৰু এনেধৰণে